নমস্কাৰ চাবেদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চাবেদসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক আগন্তুক যি লোকসভা নিৰ্বাচন, সেই লোকসভা নিৰ্বাচনত কোন পুলিং অফিচাৰে কিমান টকাকৈ লাভ কৰিব এই বিষয়ে জনাম। চাবেদসকল, ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল চাবেদে চেনেলটো নতুনকৈ চাই আছে, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এখন লিষ্ট দেখিবলৈ পাইছে নিশ্চয়। এইখন লিষ্টত 1 নম্বৰতে আছে প্ৰিজাইডিং অফিচাৰ, 2 নম্বৰত আছে ফাৰ্ষ্ট পুলিং অফিচাৰ, 3 নম্বৰত আছে ছেকেণ্ড পুলিং অফিচাৰ আৰু 4 নম্বৰত আছে থাৰ্ড পুলিং অফিচাৰ। ইয়াত দেখিছে আপোনালোকে নিশ্চয় 1 নম্বৰতে আছে প্ৰিজাইডিং অফিচাৰ। প্ৰিজাইডিং অফিচাৰে সৰ্বমুঠ দেখিছে নিশ্চয় 2850 টকা লাভ কৰিব। কি কাৰণে 2050 টকা লাভ কৰিব ইয়াৰ ডিটেইল লিখা আছে, আপোনালোকে দেখিছে নিশ্চয়। প্ৰথমতে দেখিছে আপোনালোকে 1900 টকা। এই 1900 টকা তেওঁলোকক আগবঢ়াব 3 দিনৰ যি ট্ৰেইনিং আছিলে, সেই 3 দিনৰ ট্ৰেইনিঙৰ বাবদ এদিনত 350 টকাকৈ। আৰু ইয়াত দেখিছে আপোনালোকে লিখাই আছে স্পষ্টকৈ 350 ৰুপিজ দিয়ে আৰু 1 ডে ৰিফ্ৰেছমেণ্ট 150 ৰুপিজ। আৰু দেখিছে আপোনালোকে যিদিনাখন ফুল ডে, যিদিনাখন ভোট গ্ৰহণ ল'ব, তেওঁলোকে ভোট গ্ৰহণ কৰাৰ দিনাখন তেওঁলোকৰ DA এলাউন্স আছে 350 ৰুপিজ আৰু ৰিফ্ৰেছমেণ্ট দেখিছে 150 আৰু কণ্টিনজেঞ্চি 100 ৰুপিজ। যিহেতু কিছু কৰিবলগীয়া কাম থাকে প্ৰিজাইডিং অফিচাৰ পুলিং ষ্টেচনত, সেই পুলিং ষ্টেচনত কৰিবলগীয়া কামৰ বাবদ তেওঁলোকক 100 টকা আগবঢ়াইছে। ইয়াৰ পিছত আছে ফাৰ্ষ্ট পুলিং অফিচাৰ। ফাৰ্ষ্ট পুলিং অফিচাৰে ট্ৰেইনিঙৰ বাবদ লাভ কৰিব 1400 টকা। 1400 টকা দেখিছে নিশ্চয়। 3 দিন তেওঁলোকে ট্ৰেইনিং লৈছিলে বা ল'ব লাগিব। 3 দিন ট্ৰেইনিঙৰ বাবদ 250 টকাকৈ লাভ কৰিব পাৰ ডে'। ইয়াৰ পিছত দেখিছে ৰিফ্ৰেছমেণ্ট আছে, ৰিফ্ৰেছমেণ্টত 150 ৰুপিজ পাৰ ডে'। যিদিনাখন আৰু দেখিবলৈ পাইছে যিদিনাখন ভোট ল'ব, তেওঁলোকে ভোট লোৱাৰ দিনাখন তেওঁলোকক 250 টকা দিয়ে আৰু 150 ৰুপিজ যি ৰিফ্ৰেছমেণ্ট, সেই ৰিফ্ৰেছমেণ্টৰ বাবে আগবঢ়াব। সৰ্বমুঠ ফাৰ্ষ্ট পুলিং অফিচাৰে লাভ কৰিব 2050 ৰুপিজ। ইয়াৰ পিছত আছে ছেকেণ্ড পুলিং অফিচাৰ। দেখিছে আপোনালোকে ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং। ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং অফিচাৰে 1800 টকাকৈ লাভ কৰিব। ইয়াৰে 1150 টকা আপোনালোকে দেখিছে নিশ্চয়। 1150 টকা তেওঁলোকে দুদিন ট্ৰেইনিং লৈছিলে। দুদিন ট্ৰেইনিঙৰ 250 টকাকৈ দুদিনৰ পাৰ ডে' 250 টকা দিয়ে আগবঢ়াইছে তেওঁলোকলৈ আৰু 150 ৰুপিজ ৰিফ্ৰেছমেণ্টৰ বাবে আগবঢ়াইছে তেওঁলোকলৈ। ইয়াৰ পিছতে আছে দেখিছে আপোনালোকে যি পুল ল'ব, যিদিনাখন ভোট লোৱাৰ দিনাখন 650 টকা কণ্টিনজেঞ্চি তেওঁলোকলৈ আগবঢ়াইছে DA প্লাছ ৰিফ্ৰেছমেণ্ট 150 ৰুপিজ। টোটেল দেখিছে আপোনালোকে 1800 টকা। যিহেতু ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিঙে সমান পাৰিশ্ৰমিক 1800 টকাকৈ লাভ কৰিব। চাবেদসকল, আজিৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱালোঁ যে আগন্তুক যি লোকসভা নিৰ্বাচন, সেই নিৰ্বাচনত যি পুলিং পাৰ্চনেলসকলে কিমান টকাকৈ পাৰিশ্ৰমিক লাভ কৰিব। ভিডিঅ'টোত ইমানখিনি আছিলে চাবেদসকল। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।